হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম নৱেম্বৰ ডিচেম্বৰ এই দুটা মাহৰ ভিতৰত কি ৰিক্ৰুইটমেণ্ট এডভাৰটাইজমেণ্ট ওলাইছে বা কিহৰ এডমিট কাৰ্ডসমূহ বা কিবাকিবি যদি নটিফিকেশ্যন মানে এক্সামৰ ন'টিচ বা কিবাকিবি তেনেকুৱা ধৰণৰ কিবা ইনফৰ্মেশ্যন আছে যদি মই আজিৰ ভিডিঅ'টোত আপোনালোকৰ সৈতে শ্বেয়াৰ কৰি আছোঁ। চ' ইয়াতে যদি আপোনালোকে চাই এইটো আছাম কেৰিয়াৰ ৱেবছাইট হয়। মই আপোনালোকক আছাম কেৰিয়াৰ ৱেবছাইটৰ লিংকটো ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি দিম আৰু লগতে প্ৰত্যেকটো এডভাৰটাইজমেণ্ট মই ইয়াতে আপোনালোকক এলাবৰেট নকৰোঁ, গোটেইখিনি বস্তু এক্সপ্লেইন নকৰোঁ। মই জাষ্ট হেডিংছবিলাক দেখুৱাই দিম। আপোনালোকে আছাম কেৰিয়াৰৰ ৱেবছাইটত গৈ পেলাই এডভাৰটাইজমেণ্টবিলাক ভালকৈ নিজে চাই ল'ব পাৰিব, কাৰণ একেটা ভিডিঅ'তে চব এডভাৰটাইজমেণ্ট পঢ়ি মেলি ডিটেইলছত যোৱাটো পচিবল নহয়। মই জাষ্ট আপোনালোকক আপডেট দিবৰ কাৰণে কেনেবাকৈ যদি কিবা মিছ হৈ যায় সেইটো কাৰণে এই ভিডিঅ'টো বনাইছোঁ। ঠিক আছে। RRB এডমিট কাৰ্ড 2025ৰ ডাউনলোড গ্ৰুপ ডি লেভেল 1 পষ্টৰ CBT কল লেটাৰ আহি গ'ল, আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। তাৰপিছত বাকী এইটো ইমান ইম্পৰ্টেণ্ট নহয়, মই যোনবিলাক ইম্পৰ্টেণ্ট সেইবিলাক দেখুৱাই দিম। ষ্টেট এলিজিবিলিটি টেষ্ট, ঠিক আছে, স্লেট 2026ৰ কাৰণে, ছেট 2026ৰ কাৰণে ইয়াতে আপোনালোকৰ নটিফিকেশ্যন আহিছে, এপ্লাই কৰিব পাৰিব অনলাইন। নেক্সটটো হৈ গ'ল ইণ্টেলিজেঞ্চ ব্যুৰৰ ৰিক্ৰুইটমেণ্ট 362টা মাল্টিটাস্কিং ষ্টাফৰ ৰিক্ৰুইটমেণ্ট ইয়াতে চলি আছে, আপোনালোকে এপ্লাই কৰিব পাৰিব। লাষ্ট ডেটটো হৈ গ'ল 14th ডিচেম্বৰ 2025, ঠিক আছে। বাকী এইটো ইমান ইম্পৰ্টেণ্ট নহয়। পঞ্জাৱ নেশ্যনেল বেংকৰ ৰিক্ৰুইটমেণ্ট আছে, 750 লোকেল বেংক অফিচাৰ পোষ্ট আছে। লাষ্ট ডেট অফ অনলাইন এপ্লিকেশ্যন 23rd নৱেম্বৰ 2025, ইয়াতে এপ্লাই কৰিব পাৰিব। আপোনালোকে এবাৰ কোৱালিফিকেশ্যনৰ ডিটেইলছখিনি এবাৰ খুলি পেলাই চাই ল'ব। আছাম কেৰিয়াৰ ৱেবছাইটৰ লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া থাকিব, ঠিক আছে। ইয়াতে TRCT গুৱাহাটী এপ্ৰেণ্টিচাইজ ট্ৰেইনিং 2026 6টা ছিট আছে ইয়াতে সেইটো এডভাৰটাইজমেণ্ট ওলাইছে। ইয়াতে লাৰ্নেট স্কিলছ লিমিটেড ৰিক্ৰুইটমেণ্ট 21 নাৰ্ছিং ষ্টাফ এণ্ড লেংগুৱেজ ট্ৰেইনাৰ পোষ্ট ওলাইছে, ঠিক আছে। ইয়াতে লাষ্ট ডেটটো হৈ গ'ল 27 and 29th নৱেম্বৰ 2025। তাৰপিছত কেন্দ্ৰীয় বিদ্যালয় সংগঠন আৰু নৱোদয়া বিদ্যালয় সমিতিৰ 14,967 নন টিচিং আৰু টিচিঙৰ পোষ্ট ওলাইছে। এইটো বহুত ডাঙৰ ৰিক্ৰুইটমেণ্ট, চ' এইটো আপোনালোকে এপ্লাই কৰিব পাৰিব। লাষ্ট ডেটটো হৈ গ'ল 4th ডিচেম্বৰ 2025, ঠিক আছে। নাবাৰ্ডৰ আছে, নেশ্যনেল বেংক ফৰ এগ্ৰিকালচাৰ এণ্ড ৰুৰেল ডেভেলপমেণ্টৰ 91টা এছিষ্টেণ্ট মেনেজাৰৰ পোষ্ট ওলাইছে। ইয়াতে লাষ্ট ডেটটো হৈ গ'ল 30th নৱেম্বৰ 2025, ঠিক আছে। এইটো কৰিব পাৰিব। RRB NTPC ৰিক্ৰুইটমেণ্ট 2025 8,868 গ্ৰেজুৱেট এণ্ড আণ্ডাৰ গ্ৰেজুৱেট লেভেলৰ পষ্টৰ। ইয়াতে হয়তো কিবা ইয়াতে বেলেগ ইনফৰ্মেশ্যন দিছে, এমপ্লয়মেণ্ট নটিফিকেশ্যনে আছে বাৰু, এইটো আপোনালোকে খুলি পেলাই চাই ল'ব, মই চোৱা নাই। এইমছৰ ৰিক্ৰুইটমেণ্ট ওলাইছে, অল ইণ্ডিয়া ইনষ্টিটিউট অফ মেডিকেল ছায়েন্সেছৰ 1383 গ্ৰুপ বি আৰু গ্ৰুপ চিৰ পোষ্ট ওলাইছে। ইয়াতে আপোনালোকে খুলি পেলাই এবাৰ চাই ল'ব। বৰ্ডাৰ ৰোড অৰ্গেনাইজেশ্যনৰ 542টা পোষ্ট ওলাইছে, MSW আৰু ভেহিকুল মেকানিকৰ পোষ্ট, এইটো আপোনালোকে খুলি চাই ল'ব। বাকী যদি আৰু অলপ পুৰণা নটিফিকেশ্যনলৈ যাওঁ তেতিয়াহ'লে ইয়াতে দেখিছে RRB JEEৰ ৰিক্ৰুইটমেণ্ট 2025 2,569টা জুনিয়ৰ ইঞ্জিনিয়াৰ আৰু বেলেগ ধৰণৰ পোষ্টবিলাক ওলাইছে। লাষ্ট ডেটটো হৈ গ'ল 30 নৱেম্বৰ 2025। ৰেলৱে ৰিক্ৰুইটমেণ্ট বৰ্ডৰ হয়, মিনিষ্টাৰ অফ ৰেলৱেজৰ, চ' এইটো আপোনালোকে চাই ল'ব। ইয়াতে CM জীৱন প্ৰেৰণা স্কীমৰ, ঠিক আছে, অনলাইন ফাইনেন্সিয়েল এছিষ্টেঞ্চৰ ইয়াতে অনলাইন এপ্লিকেশ্যন কৰিব পাৰিব। DEE আছাম ৰিক্ৰুইটমেণ্ট, ঠিক আছে, ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ আছাম ৰিক্ৰুইটমেণ্ট 10,673 LP and UP টিচাৰ পোষ্ট ইয়াতে ওলাইছে। চ' আপোনালোকে লাষ্ট ডেটটো হৈ গ'ল 30 নৱেম্বৰ 2025, ঠিক আছে। বাকী এইটো আছাম গভৰ্ণমেণ্ট হলিডেৰ লিষ্ট। HS এক্সাম আৰু SSLC এক্সামৰ ৰুটিন আহি গ'ল। আৰু গুৱাহাটী হাইকোৰ্টৰ 367টা জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ পোষ্টৰ কাৰণে 1 ফেব্ৰুৱাৰীত পৰীক্ষা আছে। আপোনালোকে এইটো পৰীক্ষা দিবলৈ সাজু হওক যিসকলে এপ্লাই কৰিছিলে। এইটোৰ লগত ৰিলেটেড এটা কোৰ্ছো এভেইলেবল আছে, কোৰ্চটো PDF ফৰ্মেটত এভেইলেবল আছে আৰু লগতে আপোনালোকে MCQs ফৰ্মেটত পাই যাব। গোটেইখিনি আছে এজ পাৰ অফিচিয়েল চিলেবাছ, এইটো ল'ব পাৰে। গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ ফুল কোৰ্চ 375 ৰুপিজ আৰু DHS গ্ৰেড 3 নন টেকনিকেলৰ 191টা যোনটো পোষ্ট ওলাইছিলে সেইটো কোৰ্চো এভেইলেবল আছে 350। এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851। মই গোটেই ডিটেইলছখিনি দি দিম আৰু আপোনালোকে পে'মেণ্টৰ লিংক দি দিম। পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চৰ মেটেৰিয়েলছখিনি আপোনালোকে হোৱাটছএপতে পাই যাব, ঠিক আছে। চ' লাগে যদি আপোনালোকে মোক জনাব পাৰে। বাকী আৰু যদি তললৈ যদি স্ক্ৰল কৰোঁ তেতিয়াহ'লে ইয়াতে কিছুমান প্ৰাইভেট পষ্টো ওলাইছে, মই সেইখিনি আপোনালোকৰ সৈতে শ্বেয়াৰ কৰা নাই আৰু প্ৰাইভেটৰ এডভাৰটাইজমেণ্টখিনি মই জাষ্ট আপোনালোকক যোনখিনি ইম্পৰ্টেণ্ট সেইখিনিয়ে বস্তুৱে শ্বেয়াৰ কৰিছোঁ। ইয়াতে 177 ছিনিয়ৰ ৰেচিডেণ্ট পোষ্ট ওলাইছে অল ইণ্ডিয়া ইনষ্টিটিউট অফ মেডিকেল ছায়েন্সত 12 ডিচেম্বৰ 2025 লাষ্ট ডেট, ঠিক আছে। প্ৰাগ নিউজৰ 2টা নিউজ এংকৰৰ পোষ্ট ওলাইছে ইয়াতে 31 ডিচেম্বৰ 2025লৈকে আপোনালোকে এপ্লাই কৰিব পাৰে। কিছুমান প্ৰাইভেট অৰ্গেনাইজেশ্যন যোনখিনি ইম্পৰ্টেণ্ট হ'ব পাৰে সেইখিনি মই অকণমান এনে জাষ্ট আপোনালোকৰ সৈতে শ্বেয়াৰ কৰি দিছোঁ।
বাকী এইটো ইমান ইম্পৰ্টেণ্ট নহয় বেংক অফ বৰোডাৰ 2700 এপ্ৰেণ্টিচাইজ পোষ্ট ওলাইছে ঠিক আছে 1 ডিচেম্বৰ 2025 টো লাষ্ট ডেট চ' আপোনালোকে এপ্লাই কৰিব পাৰিব ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ ৰিক্ৰুইটমেণ্ট ওলাইছে 340টা পোষ্ট ওলাইছে ইয়াতে ঠিক আছে AF কেটৰ ফ্লাইং বেঞ্চ এণ্ড গ্ৰাউণ্ড ডিউটি টেকনিকেল এণ্ড নন টেকনিকেল ব্ৰাঞ্চেছৰ ঠিক আছে 340টা পোষ্ট ওলাইছে অনলাইন এপ্লাই কৰিব পাৰিব লাষ্ট ডেটটো হৈ গ'ল 14th ডিচেম্বৰ 2025 বাকী আৰুতো এইবিলাক প্ৰাইভেট কমপ্লিটলি চ' এইবোৰ ডিলাৰ চিলাৰৰ পোষ্ট ওলাইছে চ' ইয়াতে কেবিনেট ছেক্ৰেটাৰী ৰিক্ৰুইটমেণ্ট 250টা ডেপুটি ফিল্ড অফিচাৰৰ পোষ্ট ওলাইছে 14 ডিচেম্বৰ 2025 টো লাষ্ট ডেট এইটো এপ্লাই কৰিব পাৰিব GMCHত ৰিক্ৰুইটমেণ্ট ওলাইছে 9টা পোষ্ট ওলাইছে ইয়াতে আপোনালোকে এপ্লাই কৰিব পাৰিব কণ্ট্ৰেকচুৱেল পোষ্ট হয় ইয়াতে এবাৰ চাই ল'ব খুলি পেলাই এডভাৰটাইজমেণ্টটো মই সেইটোৱে কৈছোঁ প্ৰত্যেকটো এডভাৰটাইজমেণ্ট খুলি পেলাই দেখুৱাটো পচিবল নহয় মই ইয়াতে আছাম কেৰিয়াৰৰ লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিম ইয়াতে লিংকবিলাক খুলিলে মানে আপোনালোকে অফিচিয়েল ৱেবছাইটৰ লিংক চিংকো ইয়াৰ ভিতৰতে পাই যাব ছাপ'জ এইটো যদি অ'পেন কৰোঁ আমি ইয়াতে যদি আমি তললৈ যাওঁ তললৈ গ'লে মানে আপোনালোকে ফাইনেল ৰিজাল্টৰ ইয়াতে কথা কৈছে চ' আপোনালোকে ইয়াতে তললৈ গ'লে মানে ইহঁতে অফিচিয়েল ইয়াতে ধৰক অফিচিয়েল ৱেবছাইট কিবা কিবি ইয়াতে লিংকছবিলাক আপোনালোকে পাই যাব ঠিক আছে এডভাৰটাইজমেণ্টবিলাক অ'পেন কৰি খুলি চালেই হ'ল তাতে গোটেইখিনি ডিটেইলছ আহি যায় আছাম স্কিল ইউনিভাৰ্চিটিৰ ৰিক্ৰুইটমেণ্ট 5টা ছুপাৰভাইজাৰ ইলেক্ট্ৰিচিয়ান আৰু প্লাম্বাৰৰ পোষ্ট ওলাইছে 17 নৱেম্বৰ 2025 লাষ্ট ডেট এইটো বাৰু পাৰ হৈ গ'ল এইবোৰ আৰু পুৰণা এডভাৰটাইজমেণ্ট এইবোৰ ইমান হেৰি কৰি লাভ নাই এইবোৰ পিছলৈ গ'লগৈ চ' এইখিনি আছিলে এইখিনি এডভাৰটাইজমেণ্ট আপোনালোকে আছাম কেৰিয়াৰৰ ৱেবছাইটৰ লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে তাতে গৈ পেলাই এডভাৰটাইজমেণ্টবিলাক ডিটেইলছত আপোনালোকে নিজে খুলি পেলাই গোটেইখিনি বস্তু পঢ়ি পেলাই কোনোবা যদি এলিজিবল থাকে এপ্লাই কৰিব পাৰিব ঠিক আছে চ' এইখিনি জনাবৰ কাৰণে ভিডিঅ'টো বনালোঁ আৰু লগতে কথাটো হ'ল যে আপোনালোকে যদি বাকী এক্সামবিলাকৰ প্ৰিপেৰেশ্যন কৰি আছে তেতিয়াহ'লে মই ক'লোঁ গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট আৰু DSS গ্ৰেড 3 নন টেকনিকেলৰ ফুল কৰ্চেছ এভেইলেবল আছে 350 ৰুপিছত আৰু 375 ৰুপিছত ইয়াতে দিয়া হোৱাটছএপ নম্বৰটো মেছেজ কৰি জনাব পাৰে 9706557851 ADRE 3.0 ফুল কৰ্চ আৰু আছাম পুলিচৰ ফুল কৰ্চেছ এভেইলেবল আছে 300 আৰু 250 এইটো নম্বৰ হোৱাটছএপ কৰি জনাব পাৰে 9706557851 আছাম কম্পিটিটিভ এক্সাম বুলি এটা কোৰ্চ আছে ইয়াতে আপোনালোকে আছাম গভৰ্ণমেণ্টৰ যিকোনো কম্পিটিটিভ এক্সামছ লাইক ADRE আছাম পুলিচ DSS DME গুৱাহাটী হাইকোৰ্ট APSC ডিপাৰ্টমেণ্টেল এক্সামছবিলাক ইয়াতে কভাৰ কৰা হ'ব গোটেইখিনি ষ্টাডি মেটেৰিয়েলছ আছে আৰু লগতে আপোনালোকৰ ইয়াতে 23খন প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ্ছ পাই যাব বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সাম আছাম গভৰ্ণমেণ্ট গুৱাহাটী হাইকোৰ্টৰ 400 ৰুপিছত এভেইলেবল আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851 APSC ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্সৰ এটা ফুল কৰ্চ এভেইলেবল আছে 300ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আৰু এই 23খন প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ্ছ আপোনালোকে কোৰ্চ নলৈ যদি বেলেগকৈ ল'ব বিচাৰে তেতিয়াহ'লে ইয়াতে 75 ৰুপিছত পাই যাব এইটো নম্বৰ হোৱাটছএপ কৰিব উইথ এনচাৰ কিজ এভেইলেবল আছে ঠিক আছে 9706557851 এনে কোৰ্চবিলাকত কাৰেণ্ট এফেয়াৰ্ছ আৰু এক্সাম অৰিয়েণ্টেড মেথছ এপ্টিটিউড নিউমেৰিকেলছ উইথ ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যনছ আৰু ফৰ্মুলা ইনক্লুডেড আছে কিন্তু কোনোবাই যদি কোৰ্চ নলৈ পেলাই ডাইৰেক্ট কাৰেণ্ট এফেয়াৰ্ছ আৰু মেথছ এপ্টিটিউড নিউমেৰিকেলছ ল'ব বিচাৰে তেনে 100 ৰুপিছত এভেইলেবল আছে এইটো নম্বৰত হোৱাটছএপ কৰি জনাব 9706557851 APSC ফৰেষ্ট ৰেঞ্জাৰ আৰু ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰ ফুল কৰ্চ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 350 এইটো নম্বৰ হোৱাটছএপ কৰি জনাব 9706557851 APSC গ্ৰেড 4 ফুল কৰ্চ এভেইলেবল আছে 250 এইটো নম্বৰ হোৱাটছএপ কৰি জনাব 9706557851 আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ নন টেষ্টিং পোষ্টবিলাকৰ কাৰণে ফুল কৰ্চ এভেইলেবল আছে 300 এইটো নম্বৰ হোৱাটছএপ কৰি জনাব 9706557851 APSC এছিষ্টেণ্ট ইঞ্জিনিয়াৰ জুনিয়ৰ ইঞ্জিনিয়াৰ ফুল কৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰ ওপৰত 250 ৰুপিছত এইটো নম্বৰ হোৱাটছএপ কৰি জনাব 9706557851 আৰু আপডেটেড কাৰেণ্ট এফেয়াৰ্ছবিলাক মোৰ পৰা কোৰ্চ ল'লে লাইফ টাইম পাই থাকিব তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে এটা জাষ্ট ৰিমাইণ্ডাৰ মেছেজ দিলেই হ'ল যে লাষ্ট মান্থ বা প্ৰিভিয়াছ মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে মই লগে লগে আপোনাৰ সৈতে শ্বেয়াৰ কৰি দিম চ' কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে এইটো নম্বৰ হোৱাটছএপ কৰি জনাওক 9706557851 আপোনালোকক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু ইয়াতে যোনটো হোৱাটছএপ নাম্বাৰ দি আছে সেইটো অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী আগতে কোনোবাই যদি মোৰ পৰা কিবা কোৰ্চ লৈ থৈছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব আৰু বাকী ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্চখিনিৰ কথা আৰু এবাৰ উল্লেখ কৰি দিয়া আছে লগতে আছাম কেৰিয়াৰ ৱেবছাইটটোৰ লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে সেই লিংকটোত গ'লে মানে সেই যোনখিনি মই এডভাৰটাইজমেণ্ট এক্সপ্লেইন কৰিলোঁ সেইখিনি আপোনালোকে
পাই যাব ঠিক আছে আৰু মোৰ লগতে আৰু এটা চেনেল আছে অসম আইকিউ বুলি সেই চেনেলটোৰ লিংকটো ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰিছোঁ আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব যদি ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপাৰেশ্যন কৰি থাকক সকলোলৈ অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম